যুক্তিবাদলৈ স্বাগতম জনাইছো নমস্কাৰ মই সমুজ্জ্বল দত্ত অত্যন্ত এটা প্ৰাসংগিক বিষয় যেটো সময়ত অসমে গৌৰৱ কৰিছে অসম কন্যা উমা চেত্ৰীয়ে বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা দলৰ এগৰাকী সদস্য হিচাপে অসমবাসীক গৌৰৱান্বিত কৰিছে সেই একেটা সময়তে অসমবাসীৰ মনত কিছু দুখ আহিছে এইভাবে অসমীয়ে দুখ পাইছে এইভাবে যে অসম কন্যা উমা চেত্ৰীয়ে যেটো সময়ত অসমবাসীক গৌৰৱান্বিত কৰিলে সেইগৰাকী উমা চেত্ৰী যেতিয়া অসমলৈ উভতি আহিলে সেই মুহূৰ্তটোত উমা চেত্ৰীক আদৰিবলৈ অকণমানো সময় নোলাল নেকি অসম চৰকাৰৰ প্ৰতিনিধিৰ অকণমানো সময় নহল নেকি অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ ক্ৰীড়া মন্ত্ৰীগৰাকী ক'ত গ'ল ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কি কৰি আছিল অসম ক্ৰিকেট সন্থাৰ শীৰ্ষ বিষয়ে তালৈ যাবলৈ সময় নহল নেকি এই প্ৰশ্নবোৰ মানুহৰ মনলৈ আহিছে আৰু অসমীয়াই এই প্ৰশ্নবোৰ উত্থাপন কৰিবই চৰকাৰে স্পষ্টীকৰণ বহুত দিব বিভাগীয় বিষয়াই স্পষ্টীকৰণ বহুত দিব বিভাগীয় মন্ত্ৰীও স্পষ্টীকৰণ বহুত দিব কিন্তু সেই স্পষ্টীকৰণতকৈ ছবিয়ে যেতিয়া কথা কয় তেতিয়াই মানুহে বুজা যায় যে প্ৰকৃতপক্ষে তেওঁলোকে কিয় নগলে অবজ্ঞা কিয় কৰিলে এই প্ৰশ্নৰ উত্তৰ সকলোৱে বিচাৰিছে এই সকলোবোৰ সন্দৰ্ভত ৰাইজে প্ৰশ্ন উত্থাপন কৰিলে যেতিয়া গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে এই সমগ্ৰ বিষয়টো ৰাইজৰ সন্মুখলৈ আনিলে যে অসম চৰকাৰ প্ৰতিনিধি বা অসম ক্ৰিকেট সন্থাৰ প্ৰতিনিধি আহিব লাগিছিল আৰু ৰাজকীয় আদৰণি দিব লাগিছিল নিদিলে উমা চেত্ৰীক তাক লৈ গোৰ্খা ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিলে আৰু এই বিষয়টো সন্দৰ্ভত গোৰ্খা ছাত্ৰ সন্থাই যেতিয়া বিষয়টো সন্মুখলৈ আনি দিলে তাৰ পিছতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এই বিষয়টোক লৈ প্ৰশ্ন আৰু ৰাইজৰ প্ৰতিক্ৰিয়া আমাৰ সৈতে উপস্থিত আছে আমি ষ্টুডিঅ'লৈ আজি আমন্ত্ৰণ জনাই আনিছো গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নমল চেত্ৰী ডাঙৰীয়াক আপোনাক আদৰণি জনাইছো অনুষ্ঠানলৈ আৰু ধন্যবাদ প্ৰথমতে এইটোই সুধিব বিচাৰিম কালি নিখাৰ ভাগত আসলতে হৈছিল কি হয় সক আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছো এই কেদিন যেতিয়া মানে ওমেন্স ক্ৰিকেট বিশ্বকাপ চলি আছিল যে আমাৰ নৰ্থ ইষ্টৰ পৰা এজনী আমাৰ সন্তান কন্যা সন্তান উমা চেত্ৰী তাত বিশ্বকাপত তাই এজনী প্ৰতিনিধি হিচাপে তাই খেলি আছে আমি সকলোৱে গৌৰৱ অনুভৱ কৰি আছিলোঁ আৰু যেতিয়া তেখেতলোক বিজয় হ'ল অসমৰ এজনো ব্যক্তি নাই নেকি উৎফুল্লিত হোৱা অসমৰ সকলো উৎফুল্লিত হৈছে আৰু সমগ্ৰ ভাৰত দেশে এই বীৰংগনাসকলক তেখেতলোকক উষ্ম আদৰণি জনাইছে আমাৰ বিশ্বকাপ বিজয় হোৱাৰ পিছত আৰু তাৰপিছত আমি টিভিত চাই আছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও তেখেতলোকক সবকে ভাল এটা সম্বৰ্ধনা কৰিছে অনুষ্ঠানবিলাক পাতি তেখেতলোকৰ লগত বাৰ্তালাপ কৰিছে ভাৰতৰ ৰাষ্ট্ৰপতিয়েও মানে তেখেতলোকক হেৰি কৰিছে আৰু যেতিয়া আমি হঠাৎ কালি ৰাতি আমি 9:30-10টা বজামানত আমি খবৰ পালোঁ আমি তেতিয়া ভাত খোৱাৰ সময় হৈ আছিলে আমি সংগঠনৰ সব ল'ৰাবিলাক আছিলোঁ ৰুমতে তেতিয়া আমি খবৰটো পালোঁ খবৰটো পোৱাৰ লগে লগে আমি ওলাই গ'লোঁ কেলে 10:30টা বজাত তাইৰ ফ্লাইট আছে বুলি কৈ আমি লগে লগে ওলাই গ'লোঁ ওলাই গৈ আমি 10:30টা বজাত আগত আমি এয়াৰপৰ্ট পাই গ'লোঁ গুৱাহাটী তাৰপিছত কি হ'ল তাত গৈ আমি চাইছোঁ এজনো মানুহ নাই কোনো মানুহ নাই ৰিপৰ্টাৰো নাই তেতিয়া আমি গৈ পাওঁতে তাৰপৰা হেৰি আমি হতবাক হ'লোঁ আৰু আমি যি ব্যক্তিয়ে আমাক খবৰটো দিছিলে আমি তেখেতক ফোন কৰিলোঁ তেখেতক ফোনো লগা নাই যে আমাক মিছাই আমাক হেৰি প্ৰেংক কৰিছে যেন আমি পালোঁ কিয়নো বিশ্বজনী অহা ছোৱালীজনীক যদি আমি ভিৰ থাকিব লাগিছিলে গুৱাহাটী বিমানবন্দৰত আদৰিবৰ কাৰণে তাৰপৰা অকণমান পিছত মিডিয়াসকল আহিলে তাৰপাছত আমি গম পালোঁ হয় চিয়'ৰ তাই আহি আছে তাৰপাছত আমি খবৰ ল'লোঁ তাইৰ বিমানটো 10:20 ৰাতি লেণ্ড কৰিছে তাৰপৰা তাই ওলোৱা নাই তে আমি গম পালোঁ এছিয়াৰ মানে সদস্য দুজন অহাৰ অকণমান পলম হোৱাৰ কাৰণে তাই ওলাবলৈ অকণমান লেট হ'ল 11:30 মানত তাই ওলাই আহিলে তাত এজনো ব্যক্তি নাই যদি যোৱাকালি আমি সদৌ গোৰ্খা ছাত্ৰ সন্থা যদি আমি তাত উপস্থিত নাথাকিলেও হয় তাইক গামোচা পিন্ধোৱাৰ ব্যক্তি এজনো নাছিলে দুৰ্ভাগ্যৰ কথা ইমান মানে অন্তৰত দুখ পাইছোঁ আমি আজি আমি দেখা পাইছোঁ সংবাদ মাধ্যমত চৰকাৰী মানুহবিলাকে মানে মন্ত্ৰী বিধায়কসকলে বিভিন্ন কথাবিলাক কৈছে তেখেতলোকে দায় হৰা কথাবিলাক কৈছে কিয়লে যি কালি তেখেতলোকে যি চৰম অপমান কৰিলে তাক মানে ঢাকিবৰ কাৰণে কিছুমান কথা তেখেতলোকে কৈ আছে আমাৰ স্পষ্ট কথা হয় এছিয়ে ক'ত গৈ আছিলে এছিয়ে খবৰ পাই পোৱাৰ পাছতো খবৰ কেলে নিদিলে দল সংগঠনবিলাকক বা ৰাইজক কেলে খবৰ নিদিলে তাত আমাৰ সন্দেহ আছে এতিয়া
আমি গৌৰৱ অনুভৱ কৰোঁ যেতিয়া BCCIৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া ডাঙৰীয়া যেতিয়া পুৰস্কাৰ বঁটা বিতৰণী অনুষ্ঠানত যেতিয়া আমি ফিল্ডত তেখেতক দেখা পাওঁ আমাৰ বুকুটো মানে ডাঙৰ হৈ উঠে আমি গৌৰৱ অনুভৱ কৰোঁ আমাৰ অসমৰ সন্তান BCCIৰ সাধাৰণ সম্পাদক আছে আৰু এছিয়াৰ সভাপতি তৰংগ গগৈ ডাঙৰীয়া তেখেতকতো অসুবিধাই নাই BCCৰ যিবিলাক যোগাযোগ কৰিব লাগে নিজৰ ঘৰৰ মানে ককাই আছে তেখেতৰ লগত মানে যোগাযোগ কৰিব পাৰে তেখেতে আৰু তেখেতে কৈ আছে যে মানে ৰাতি আহিছে তাই বুলি ৰাতি আমি সম্বৰ্ধনা কৰিব নোৱাৰোঁ ৰাতি আনিলে কেলে আমাৰ প্ৰশ্নটো তাইক ৰাতি আহিব দিয়া কেলে হ'ল যদি তেখেতলোকে আদৰণি কৰোঁতে ৰাতি অসুবিধা হয় তে ৰাতি আহিব কেলে দিলে তাইক আজি তাৰ সমান্তৰালভাৱে আজি ৰিচা ঘোষক চাওক বাগডোগৰা এয়াৰপৰ্টত মানে তেখেতক মানে চৰকাৰী হেৰিত মানে তেখেতক আদৰণি জনোৱা হৈছে হাজাৰ হাজাৰ মানুহৰ হেৰিত তাইক মানে আদৰণি জনোৱা হৈছে আৰু ইয়াত মানে অসম চৰকাৰ তথা এছিয়ে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তেখেতলোকৰ উদ্দেশ্য প্ৰণোদিতভাৱে এই কামটো কৰিছে এইটো মানে ক'ৰবাত মানে মিষ্টেক হৈছে নহয় উদ্দেশ্য প্ৰণোদিতভাৱে এই কামটো কৰা হৈছে কেলে সকলোৱে জানে যে উমা চেত্ৰী এদিন আহিব অসমলৈ স্বগৃহলৈ তাই আহিব কিন্তু খবৰ লোৱা নাই কেলে খবৰ নাই পোৱা বুলি কয় আমি আজিৰ দিনটোত আপুনি যিটো কথা ক'লে যে ৰিচা ঘোষক দেখিলোঁ শিলিগুৰিত কেনেদৰে আদৰণি জনাইছে স্মৃতি মান্ধানাক কেনেদৰে আদৰণি জনাইছে হাৰ্লি দেউলক কেনেদৰে আদৰণি জনাইছে কেনেদৰে অমনজিৎ কৌৰক আদৰণি জনাইছে ৰাধা যাদৱক কেনেদৰে আদৰণি জনাইছে প্ৰতিগৰাকী খেলুৱৈক কেনেদৰে আদৰণি জনাইছে হৰমনপ্ৰীত কৌৰক কেনেদৰে আদৰণি জনাইছে কেনেদৰে সম্বৰ্ধনা জনাইছে আৰু এটা কথা আটাইতকৈ ডাঙৰ বিষয় হৈছে শেফালী বাৰ্মাৰ পৰা আৰম্ভ কৰি দীপ্তি শৰ্মাৰ পৰা আদি কৰি প্ৰতিগৰাকী খেলুৱৈক যেনেদৰে আদৰণি আৰু সম্বৰ্ধনা জনাইছে সেই তেনেকুৱা এটা মুহূৰ্তত অসম কন্যা উমা চেত্ৰীয়ে যি বিশ্বকাপ বিজয়ী সেই 15জনীয়া দলটোত স্থান পাইছে তাৰপিছত অসম চৰকাৰে বা ক্ৰীড়া বিভাগে বা অসম ক্ৰিকেট সন্থাই এনেদৰে ৰাজকীয় আদৰণি নজনোৱা বিষয়টোৱে প্ৰকৃতপক্ষে উমা চেত্ৰীক অৱজ্ঞা কৰাই নহয় উমা চেত্ৰীৰ প্ৰতি এটা অপমানসূচক ভাৱ অনাই নহয় প্ৰতিগৰাকী অসমীয়াৰ মনত সেই ভাৱটো আনিবলৈ আজি বাধ্য হৈছে চৰকাৰক আজি সেইবাবে সকলোৱে সমালোচনা কৰিছে গোৰ্খা ছাত্ৰ সন্থাই এই ক্ষেত্ৰত এটা খুব ভাল পদক্ষেপ গ্ৰহণ কৰিলে এইবাবেই বুলি ক'ব বিচাৰিছোঁ যে আপোনালোক সেই স্থানলৈ গ'ল আৰু আপোনালোক নথকাহেঁতেন হয়তো সেই পৰিস্থিতিটো আৰু কেনেকুৱা এটা হ'লহেঁতেন সকলোৱে উপলব্ধি কৰিব পাৰিছে এতিয়া প্ৰশ্নটো এইটোৱে হৈছে যে যিটো সময়ত অসমৰ ক্ৰীড়া প্ৰতিভাক উলিয়াই অনাৰ কথা কয় সেই সময়ত অসমৰ এগৰাকী ক্ৰীড়া সম্ভাৱনাময়ক যেতিয়া বিশ্বকাপ বিজয়ী দল এটা থকাৰ পিছত সেই দলটোৰ প্ৰতিটো মুহূৰ্তত কেনেদৰে কষ্ট আৰু সাধনাৰ বলত সেই দলত অন্তৰ্ভুক্ত হৈছে সেইগৰাকী উমা চেত্ৰীক যেতিয়া আদৰণি জনোৱা নহ'ল তাৰপিছত এই চৰকাৰখনৰ প্ৰতি তাৰপিছত অসম ক্ৰিকেট সন্থাৰ প্ৰতি মানুহৰ ভাৱটো অলপ হ'লেও বেয়া হৈছে সেয়া স্বাভাৱিক সম্ভাৱনাময় যিসকল ক্ৰীড়া প্ৰতিভা আহিবলগীয়া দিনত ওলাই আহিব বিচাৰিব তেওঁলোকৰ বাবেও নিশ্চয় নিৰাশাৰ বতৰা এয়া নিশ্চয় চাওক মানে উমা চেত্ৰী আমাৰ নৱপ্ৰজন্মৰ এটা প্ৰেৰণা হয় উমা চেত্ৰীক চাই আমাৰ যিবিলাক মহিলা আমাৰ অসমৰ ক্ৰিকেট হেৰি আছে খেলুৱৈ আছে তেখেতলোক অনুপ্ৰেৰণিত হৈ আৰু আগবাঢ়িব তেখেতলোকে প্ৰয়াস কৰিব কিন্তু এতিয়া কথাটো হ'ল অসম চৰকাৰেও মানে অসমৰ যিবিলাক খেলুৱৈসকল আছে বিশ্ব বুকুত জিলিকি যাওক বুলি তেখেতলোকে কিছুমান কাৰ্যসূচী হাতত লৈছিলে বিগত দিনত খেল মহাৰণ এইবিলাক কিছুমান কাৰ্যসূচী হাতত লৈছে কাৰ্যসূচী তেখেতলোকে হাতত লোৱা যে মানে এই নৱপ্ৰজন্মত উৎসাহিত কৰা বা বিশ্বত বুকুত তেখেতলোকক পৰিচয় দিয়াৰ কাৰণে নহয় এইটো যোৱাকালিৰ যি ব্যৱহাৰ তাৰ পৰা সম্পূৰ্ণ মানে তাত প্ৰমাণ হৈছে যোৱাকালি যি তেখেতলোকে কৰিলে এই খেল মহাৰণ তেখেতলোকে কেৱল মাত্ৰ এটা ভেকু ভাওনা এই অনুষ্ঠান কৰি তেখেতলোকৰ মানে কিছুমান ফাণ্ড ডেভেলপমেণ্ট কৰিবৰ কাৰণে মাত্ৰ তেখেতলোকে কৰিছে ইয়াৰ প্ৰমাণ যোৱাকালি দিছে চাওক আমি বিগত বহুত বছৰ আগত আমাৰ বা ধৰক বহুতো খেলুৱৈ আছে বহুতো খেলুৱৈক ভালকৈ আদৰণি জনোৱা হৈছে আমি দেখিছোঁ বিগত বছৰত দেখিছোঁ 2021 চনত আমাৰ সকলোৰে গৌৰৱ অসমৰ গৌৰৱ লভলিনাৰ কথাই কওঁ তেতিয়া বিমল বৰা ডাঙৰীয়া ক্ৰীড়া মন্ত্ৰী আছিল তেখেতে ভাল আয়োজন কৰি তেখেতক হেৰি কৰিছে কিন্তু তাৰ তুলনাত নন্দিতা গাৰুলোচা সম্পূৰ্ণৰূপে ব্যৰ্থ
তেখেতে মানে যি এই কাণ্ড কৰিছে আজিয়ে পদত্যাগ কৰিব লাগে তেখেতে নন্দিতা গাৰ্লুইছা ডাঙৰীয়ানী এই পদত থকাৰ যোগ্যই নাই তেখেতে খবৰ নাই পোৱা বুলি সামাজিক মাধ্যমত কোৱা আমি দেখা পাইছোঁ বিভিন্ন ব্যক্তিয়ে কোৱা আমি শুনিব পাইছোঁ যে নন্দিতা গাৰ্লুইছা ডাঙৰীয়ানীয়ে খবৰ পোৱা নাই বুলি তেনে গোটেই অসমে জানে যে আমাৰ উমা চেত্ৰী এদিন আহিব তেখেতে খবৰ লোৱা নাই কেলে খবৰ ল'ব লাগিছিলে তেখেতে লোৱা নাই ঠিক আছে তেখেতে যাব নোৱাৰিলে সমষ্টিত আছিলে এজন ব্যক্তি তেখেতৰ পঠাব লাগিছিলে অসম চৰকাৰৰ এজন ব্যক্তি পঠাব লাগিছিলে ইয়াত ইমান অৱহেলা কৰা আছে যোৱাকালি যদি উমা চেত্ৰীক কিবা হৈ যোৱা হ'লে তাৰ দায়িত্ব কোনে ল'লে এই কথাটো অসমবাসীয়ে জানিব লাগে তৰংগ গগৈ ডাঙৰীয়াই অসমবাসীক আপোনাৰ বিফজে পৰিচালনা কৰিলে নহ'ব তেখেতে যিবিলাক কথা কৈছে 1টা বজাত তাই আহিছে নহয় 10টা 20ত তেখেতে লেণ্ড কৰিছে আৰু BCCIৰ মানে হেৰি প্ৰট'কল মতে তাইক মানে ঘৰলৈকে থৈ দিয়া হৈছে বুলি তেখেতে যি কথা কৈছে ভুৱা কথা কৈছে ACCৰ সভাপতিৰ পৰা এনেকুৱা কথাবিলাক আমি আচলতে আমি গ্ৰহণ নকৰোঁ কিয়নো যোৱাকালি তাইক মানে যোৱাৰ বোকাঘাটলৈকে যোৱাৰ তাইৰ গাড়ীৰ হেৰি নাছিলে তেখেতক কোৱা হোৱা নাছিলে যে কেনেকৈ উমা চেত্ৰী বোকাঘাটলৈকে যাব পিছত ACCয়ে কৰি দিছে কিন্তু কথাটো হ'ল BCCI তাইক থৈ যোৱা নাই এইটো মিছা কথা অকলে গৈছে অকলে উমা চেত্ৰীক গুৱাহাটী বিমানবন্দৰৰ পৰা বোকাঘাটলৈকে এজনী ছোৱালীক 12টা বজা ৰাতি এজন ড্ৰাইভাৰৰ হাতত দি ACCয়ে পঠাইছে আসাম ক্ৰিকেট এছ'চিয়েশ্যনে পঠাইছে তাইক যেতিয়া আমি গম পালোঁ তাই অকলে গৈ আছে মই নিজে ফোন কৰিলোঁ উমা ভণ্টি ক'ত পাইছা বুলি তো দাদা মই গৈ আছোঁ কাৰ লগত গৈছে মই অকলে গৈ আছোঁ বুলি তে চালকজনক ফোনটো দিয়া বুলি ক'লোঁ চালকজনৰ লগত মই কথা পাতিলোঁ আপুনি য'ত পাইছে তাত ৰখাই দিয়ক আমি আহি আছোঁ বুলি ক'লোঁ আমি পিছে আহিলোঁ আহি ৰাস্তাত ৰখি আছিলে তো ইমান অন্তৰত মানে আঘাত লাগিছে এজন বিশ্ব জিনি অহা আমাৰ এইটো কোন ঠাইত হৈছে এইটো জালুকবাৰীৰ ওচৰত তাই ৰখিলে অকলে ৰখি আছে চাওক ড্ৰাইভাৰৰ লগত অকলে ৰখি আছে আমি আহি আছোঁ কেলে আমাক মানে আমাৰ অন্তৰে মনা নাই যে তাইক অকলে যাব দিব কাৰণে মনা নাই আমাৰ অন্তৰে মানে নাই আমি কান্দিছোঁ আমাৰ সভাপতি কান্দিছে মানে এছিয়াৰ দুগৰাকী বিষয়ে গৈছিল বুলি যে কৈ আছে মানে এয়াৰপৰ্টৰ পৰা এৰি দিলে এয়াৰপৰ্টৰ পৰা ড্ৰাইভাৰৰ লগত অকলে এৰি দিছে এজনী ছোৱালী চাওক তাৰ পৰা মই নিজেই ফোন কৰিলোঁ কৰি তাইক মানে এই আমাৰ জালুকবাৰীৰ ওচৰত তাইক ৰখিব দিলোঁ আমি আহিলোঁ অহাৰ পিছত আমি ক'লোঁ তাইৰ কিছুমান প্ৰট'কল থাকিব পাৰে সেইকাৰণে আমি জোৰ জবৰদস্তিও নকৰিলোঁ যে ব্যৱস্থা নাই যদি আমি ব্যৱস্থা কৰি আছোঁ আমাৰ হোটেলত থাকা কালি ৰাতিপুৱা আমি এৰি দিম নহ'লে আমি আজি হ'লেও তুমি যাবই লাগে যদি কিবা তোমাক অকলে নেৰোঁ বুলি আমি ক'লোঁ তো তাই ক'লে মোৰ লগৰ এজনী আছে তাইৰ লগত মই ঠিক আছে তেনেহ'লে লগৰজনী আছে যদি তোমাক যাবই লাগে যদি যোৱা কিন্তু আমাৰ লগত যোগাযোগ কৰি থাকিবা বুলি হেৰি কৰিলোঁ আৰু চালকজনক আমি ধন্যবাদ দিব বিচাৰোঁ যে চালকজনে ক'লে দাদা মই বোকাঘাটৰ ল'ৰা হয় মোৰ ভণ্টি হয় আপোনালোকে চিন্তা নকৰিব তেনেকুৱা ক'লে আমাকো মানে হেৰি লাগিলে তো তাৰপাছত কি হ'ল তাই লগৰজনী তাত খানা খাই কিনে ৰাতি তাই লগৰজনীক লৈ গুচি গ'ল গোটেই ৰাতি আমি হোৱা নাই 5টা বজাত তাই পাইছে তাতো তাৰ বোকাঘাটৰ আমাৰ বিধায়ক তেখেতকো হেৰি নাই আজৰি নাই তেখেতকো আজৰি নাই হেৰি কৰিবৰ কাৰণে ইয়াত চাওক ইমান দুৰ্ভাগ্যৰ কথা আসাম ক্ৰিকেট এছ'চিয়েশ্যনে বিশ্বজনী অহা আমাৰ কন্যাক অকলে ৰাতি 12টা বজাত বোকাঘাটলৈকে এৰি দিছে ৰাস্তাত যদি কিবা হৈ যোৱা হ'লে তাৰ দায় কোনে হয় তো এতিয়া কথাটো হ'ল তেখেতৰ কাৰণে এটা এস্কৰ্টৰ ব্যৱস্থা কৰিব লাগিছিলে এস্কৰ্ট নহ'ল হয় আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ এজন হ'লেও সদস্য যাব লাগিছিলে এনেই ক'লেই নহয় ৰাস উদ্বোধনত ব্যস্ত আছিল নেকি অসম ক্ৰিকেট সন্থাৰ বিষয়ে হ'ব পাৰে তেখেতলোক হ'ব পাৰে আৰম্ভণি হৈছিলে হ'ব পাৰে কিন্তু মানে তেওঁলোকে মানে নিজৰ যিটো ৰাজনৈতিক স্বাৰ্থ সেইটোহে ব্যৱহাৰ কৰিছে অসম কন্যা এগৰাকী যে অসমক গৌৰৱান্বিত কৰিলে সেইটো কথা তেওঁলোকে গম নাপায় ৰাস মহোৎসৱত গৈ ৰাস উদ্বোধন কৰি সেই নিজৰ ভোটটো যাতে পায় সেইটোৰ চিন্তা কৰিছে কিন্তু উমা চেত্ৰীয়ে ভোটটো দিব নোৱাৰিব বুলি ভাবি পেলাই উমা চেত্ৰীৰ কাষলৈ অহা নাই সকলো ক্ষেত্ৰতে ভোটৰ হেৰিটো যোগ্যতাটো হেৰি বিচাৰিব নালাগে ভোটৰ অংকটো কৰিব নালাগে সকলো সময়ত তৰংগ গগৈ ডাঙৰীয়াক মই নিজেও জানো আৰু তেখেতে ধৰক আসাম ক্ৰিকেট এছ'চিয়েশ্যনত প্ৰতিনিধিত্ব কৰা বহুতো হ'ল এতিয়া কথাটো হ'ল তেখেতৰ মুখৰ পৰা এইবিলাক ভাষ্যটো
গ্ৰহণযোগ্য হয় নেকি এজন আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ চেয়াৰমেন সভাপতি হয় তেখেতে যে মানে যিবিলাক টুলুঙা মন্তব্য কৰিছে মানে নজনা ভাও জুৰিছে যিবিলাক কথা কৈছে সম্পূৰ্ণ মিছা কথা তেখেতে কৈ আছে অকলে তাইক পঠাইছে ইয়াত মানে কোনোবাই সহ্য কৰা হেৰি হয় নেকি আৰু যি প্ৰকাৰে উমা চেত্ৰীক কালি ব্যৱহাৰ কৰা হ'ল নৱপ্ৰজন্মই কেনেকৈ অনুপ্ৰাণিত হ'ব উমা চেত্ৰীয়েতো WPL খেলি অহা নাই বিগ বছত গৈতো অহা নাই বিশ্বজিনী আহিছে বিশ্বৰ বুকুত অসমৰ নাম কৰি আহিছে উমা চেত্ৰীয়ে তেনেকুৱা এজন প্ৰতিভাক মানে এনেদৰে অপমান এইটো গ্ৰহণযোগ্য হয় নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ডাঙৰ ডাঙৰ কথা কয় তেখেতক মানে আমাৰ সম্বৰ্ধনা কৰা হ'ব বুলি যেতিয়া তাৰ প্ৰয়োজন হয় প্ৰয়োজনৰ সময়ত উপস্থিত নাথাকি এটা কোনোবা অনুষ্ঠানত মাতি আনি তেখেতক হৰাই দিলে এইটো হেৰি হ'ব নেকি তাত মানে অনুপ্ৰেৰণা যোগোৱা হ'ব নেকি এইটো মানে একদম ব্যৰ্থ মানে হেৰি হৈছে অসম ক্ৰিকেট এছ'চিয়েশ্যন ব্যৰ্থ হৈছে আৰু নন্দিতা গাৰ্লুচিয়া ডাঙৰীয়ানী তেখেতকতো মানে এইটো ক্ৰীড়া মানে হেৰিত স্পৰ্টছ হেৰিত মিনিষ্টাৰ বুলি তেখেত মানে নথকাই ভাল কিয়নো তেখেতৰ মানে অকণমানো জ্ঞান নাই অসমৰ ক্ৰীড়ামন্ত্ৰী কোন বুলি ক'লে এতিয়া যদি প্ৰশ্ন সোধে মানুহে উত্তৰটো দিব নোৱাৰিব কাৰণ নাজানে নিশ্চয় নোৱাৰে নন্দিতা গাৰ্লুচাই ক্ৰীড়া বিভাগৰ বাবে কি কৰিছে সেয়াটো গম নাপায়ে মন্ত্ৰীগৰাকীৰ নামো নাজানে এনেকুৱা এটা পৰিস্থিতি গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে সেই এই মুহূৰ্তটোত আমি এইটোৱে বিচাৰোঁ যে চৰকাৰৰ এইটো ভুল হৈছে ক্ৰীড়া বিভাগটোৰ এইটো ভুল হৈছে অসম ক্ৰিকেট সন্থাৰ ভুল হৈছে ভুল স্বীকাৰ কৰি ৰাইজৰ ওচৰত ভুল স্বীকাৰ কৰি উমা চেত্ৰীৰ ওচৰত ক্ষমা খুজিব লাগে আৰু গোৰ্খা ছাত্ৰ সন্থাই যদিহে দেখুৱাই নিদিলেহেঁতেন তেতিয়াহ'লে এইখিনি কথা পোহৰলৈও নাহিলহেঁতেন এনেকুৱা এটা পৰিস্থিতি হয় নিশ্চয় চাওক এইটো সময় হ'ল মানে ধৰক অসমৰ বাবে এটা কঠোৰ সময় হয় সকলো মিয়মান হৈ আছে আমিও মিয়মান হৈ আছোঁ যে আমি মানে এজন ধ্ৰুৱতাৰাক আমি হেৰুৱাইছোঁ ইয়াত আমাৰ উষ্ম আদৰণি বা মানে ৰাইজৰ মানে ভিৰ ভাৰ হ'ব লাগে বুলি আমি এইটো নকয় কিন্তু আজিৰ তাৰিখত যদি জুবিন গাৰ্গ থাকিলেহেঁতেন সেই জুবিন গাৰ্গেও কিন্তু যদিহে উমা চেত্ৰীক এনেদৰে নানিলেহেঁতেন নিজে গ'ল হয় এনেদৰে ননাহেঁতেন কিন্তু জুবিন গাৰ্গেও আজি কিন্তু উভতি ধৰিলেহেঁতেন প্ৰতিবাদ কৰিলে হয় আৰু আমাৰ যিটো হেৰি আছে যদি মানে উমা চেত্ৰী আজি মানে বিশ্বজিনী আহিছে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া থকা হ'লে তেখেত নিজে ব্ৰজাৰ বিমান বন্দৰত গ'ল হয় নিজে ভাল কৰিলে ছোৱালী বুলি আমি সেই কথাবোৰ গম পোৱাৰ পিছত যেতিয়া আদৰণি নজনালে ৰাজকীয় আদৰণি যিটো সময়ত জনাব লাগিছিল সেই সময়ত নজনালে চৰকাৰ প্ৰতিনিধি যাব লাগিছিল ৰাজকীয় আদৰণি জনাব লাগিছিল অসম ক্ৰিকেট সন্থাই এনেকুৱা ধৰণৰ গায়েৰা মন্তব্য কৰিব নালাগিছিল তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব লাগিছিল এই কথাবোৰ নকৰাৰ পিছত প্ৰতিগৰাকী লোক আজি দুখত আছে আজি সকলোৱে আপুনি যদি ছ'চিয়েল মিডিয়াৰ প্ৰতিটো মুহূৰ্তত স্ক্ৰল কৰে দেখিব যে প্ৰতিগৰাকী লোকৰে এটাই কথা যে কিয় উমা চেত্ৰীক সন্মান নজনালে আজি কোনোবা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহে এক হৈ কথা কৈছে যে উমা চেত্ৰীক কিয় সম্বৰ্ধনা নজনালে কিয় এনেদৰে ৰাজকীয় আদৰণি নজনালে সকলোৱে এটা প্ৰশ্ন কৰিছে কোনোবা গোৰ্খা লোকসকলেই যে অকল গোৰ্খা বাই ভনীসকলেই যে অকল এই বিষয়টোক লৈ প্ৰতিবাদ কৰিছে এনেকুৱা নহয় অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে আজি সেই বিষয়টোক লৈ মাত মাতিছে কিয় মাতিবলগীয়া হৈছে যে উমা চেত্ৰী গোৰ্খাসকলৰ বাবেই নহয় উমা চেত্ৰী হৈছে অসমৰ সম্পদ গতিকে সেই অসমৰ সম্পদক যদি তেনেকুৱা এটা অৱজ্ঞা কৰিবলৈ চায় কোনেও মানি নল'ব আপোনালোকে যিহেতু প্ৰথমৰ পৰা সেই পৰিস্থিতিটো কালি দেখিলে যেতিয়া আজি তৰংগ গগৈৰ সেই মন্তব্যটো শুনিলে তাৰপিছত কি ভাৱ আহিছে নিশ্চয় মানে এইটো উদ্দেশ্য প্ৰণোদিতভাৱে কৰা কাণ্ড যিটো ঘটনা কালি হৈছে এইটো তেখেতলোকৰ মিষ্টেক নহয় উদ্দেশ্য প্ৰণোদিতভাৱে এইটো কৰা হৈছে তেখেতে যিটো কথাবিলাক কৈছে সম্পূৰ্ণ মিছা কথা ৰাইজক বিপথে পৰিচালনা কৰিছে তৰংগ গগৈ ডাঙৰীয়াই বিপথে কেলে যিবিলাক কথা কৈছে অকলে গৈছে তাই এই কথাটো তেখেতেও নাজানে নেকি আৰু নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী তেখেতে খবৰ কেলে লোৱা নাই খবৰ নাই পোৱা বুলি কোৱাটো ইয়াতকৈ ডাঙৰ কথা হ'ব পাৰেনে এজন স্পৰ্টছ মিনিষ্টাৰে অসমৰ খবৰ নাই পোৱা সেইটো মানে বিগ বছত গৈ অহা নাই ৰিয়েলিটি শ্ব' জিকি অহা নহয় বা WPL খেলি অহা নহয় বিশ্বজিনী অহা ৱৰ্ল্ড কাপ প্ৰথমবাৰ ভাৰতে জিকিছে উমেন্স ৱৰ্ল্ড কাপ প্ৰথমবাৰ ভাৰতে জিকা 15জনীৰ ভিতৰত অসম কন্যা এজনী
নন্দিতা গাৰ্লুচাই খবৰটো পোৱা নাই বুলি কোৱাতকৈ মই পদত্যাগ কৰিছোঁ বুলি কোৱাটোহে উচিত আছিল উচিত ডেফিনেটলি তেখেতৰ মানে যোগ্যতা নাই স্পৰ্টছ মিনিষ্টাৰ হৈ থকা খেলমন্ত্ৰী হৈ থকা ক্ৰীড়ামন্ত্ৰী হৈ থকাৰ নন্দিতা গাৰ্লুচা ডাঙৰীয়ানীৰ যোগ্যতা নাই আমি মানে সকলোৱে ভাবোঁ যে তেখেতে মানে অতি সোনকালে মানে পদত্যাগ কৰি কিছু যোগ্য ব্যক্তিক এই পদটো দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তৰংগ গগৈ ডাঙৰীয়া আপোনাৰ আৰু কথা বেছি কৈ লাভ নাই কিয়নো আপুনি যি চৰম অপমান কৰিছে ইয়াত আমি আৰু ভাষা নাই আপোনাক ক'ব কাৰণে আৰু ধৰক ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই খেলুৱৈ বীৰংগনাবিলাকক যি আদৰণি জনাইছে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহৰি পোৱা নাই আজি তেখেতৰ কেন্দ্ৰীয় মন্ত্ৰী আহিছে ৰাতিপুৱাই গৈ ঢোলে ডগৰে তেখেতলোকক স্বাগতম জনাইছে ভাল কথা অসমত অতিথি য'ৰ পৰাও আহে আমি আনন্দৰে আমি তেখেতলোকক আতিথ্য কৰিব লাগে কিন্তু নিজৰ মানে সন্তানক পাহৰি যাব এইটো হেৰি নাই মানে কেতিয়াও গ্ৰহণযোগ্য নহয় নিজৰ সন্তানক পাহৰি যোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এতিয়া আপোনালোকে মাতি আনি তাইক যিমানেই সোণৰ অলংকাৰ বা সোণৰ মেডলেই দিও আপোনালোকে তাত মানে হেৰি ভুলটো স্বীকাৰ কৰিব ভুলৰ পৰা প্ৰাশ্চিত কৰিব আপোনালোকে নোৱাৰে যি ভুল হৈছে বহুত ডাঙৰ প্ৰধানমন্ত্ৰীৰ সময় হৈছে কথা পাতিবলৈ কিন্তু আমাৰ ৰাষ্ট্ৰপতি ডাঙৰীয়াৰো হৈছে কিন্তু অসমৰ মুখ্যমন্ত্ৰী বা তৰংগ গগৈৰ সেই সময়খিনি নাই ক্ৰীড়ামন্ত্ৰীৰ সেই সময়খিনি নাই আনহে নালাগে সেই বোকাখাটৰ সেই কি ক'লে এই অতুল বৰা নামৰ সেই যিগৰাকীয়ে বিজেপিৰ লগত মানে ওলমি থকা ৰঘুমলাৰ নিচিনাকৈ ওলমি থকা এটা দলৰ সভাপতি তেখেতৰো সময় নাই গতিকে এই এনেকুৱা এটা পৰিস্থিতিত যিটো সময়ত আপুনি এইটো আমি ক'ব বিচাৰোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কথা পাতিছে ৰাষ্ট্ৰপতি মহোদয়ে যিটো সময়ত তেওঁলোকক অভিনন্দন জনাইছে সেই সময়ত এই অসম চৰকাৰৰ প্ৰতিনিধি বা মুখ্যমন্ত্ৰীয়ে হওক বা কোনোবা মন্ত্ৰীয়ে হওক সেইটো আমাৰ বিষয় নহয় অসম ক্ৰিকেট সন্থাৰ সভাপতিয়ে হওক বা আন কোনোবা সাধাৰণ সম্পাদক বা আন কোনোবা বিষয়াই হওক তেওঁলোকে যিটো আচলতে অৱজ্ঞা কৰিছে এক প্ৰকাৰ তেওঁলোকে অপমান কৰিছে উমা চেত্ৰীক উমা চেত্ৰীয়ে আজি ক'ব নোৱাৰে সেই বিষয়টো উমা চেত্ৰীয়ে কোনেও নিজৰ কথা তেনেদৰে উল্লেখ নকৰিব কাৰণ মই অপমান বোধ কৰিছোঁ বুলি ক'ব নোৱাৰিব নকয় কিন্তু আমাৰ দৃষ্টিতটো পৰিছে মানুহৰ দৃষ্টিতটো পৰিছে আৰু তাই বহুত সাধাৰণ ছোৱালী আমি কালি গম পালোঁ যে তাই আশাই কৰা নাছিলে যে উষ্ম আদৰণি তাই আশাই কৰা নাছিলে আমি গামোচা পিন্ধোৱাৰ পিছত তাই হাঁহি মুখে ওলাই গৈছে ছোৱালীজনী আৰু বহুত সাধাৰণ ছোৱালী হয় গাঁৱৰ ছোৱালী হয় তে মানে আমাৰ এটাই কথা অসম চৰকাৰক আমাৰ এটাই কথা বা এছিয়াৰ সভাপতি ডাঙৰীয়াকো এটাই কথা এই যি কালি ঘটনা হ'ল ইয়াৰ পুনৰাবৃত্তি নহওক কিয়নো আমাৰ অসমত বহুত প্ৰতিভা আছে প্ৰতিভাবিলাক এনেই নষ্ট কৰাৰ এই ষড়যন্ত্ৰটো কৰাৰ নজক উমা চেত্ৰীক যি হ'ল তাৰ পুনৰাবৃত্তি নহওক আৰু যি ভুল কৰিছে তাৰ শুধৰণি কৰাৰ ব্যৱস্থা কৰক অসম ক্ৰিকেট সন্থাৰ বিষয়া দুগৰাকী যে তাত গৈছিলে বিমানবন্দৰলৈ আপোনালোকে লগ পাইছিলে নাই পোৱা মানে ওলাই অহাৰ পিছতো তেওঁলোক নাই আৰু নাই আছিলে চাগে ভিতৰত আছিলে চাগে আমি নাজানো তেখেতলোক আৰু ডাঙৰ মানুহ বাহিৰত নাথাকে ভিতৰতে তেখেতলোকে সম্বোধনা কৰিছে বুলি শুনি মানে দেখিছোঁ মিডিয়াত দেখিছোঁ কিন্তু যিটো পৰিৱেশ হ'ব লাগিছিলে আজি চাওক বিভিন্ন দল সংগঠন তাত উপস্থিত নথকাৰ কাৰণ হ'ল খবৰ পোৱা নাই তেখেতলোকে এছিয়ে খবৰ দিয়া নাই বেলেগ দিনা দিছিলে এবাৰ দিয়া নাই সম্পূৰ্ণৰূপে তেখেতলোকে এই কথাটো মানে উমা চেত্ৰীক মানে অৱজ্ঞা কৰাটো তেখেতলোকৰ মানসিকতা আছিলে নহ'লেতো খবৰ দিব লাগে ঠিক আছে ৰাতিৰ পোহৰত নোৱাৰোঁ বুলি এছিয়াৰ সভাপতি ডাঙৰীয়া তৰংগ গগৈ ডাঙৰীয়া কৈছে তেতিয়াহ'লে ৰাতি আহিব দিলে কেলে ৰিচা বস্তু আজি দিনত আহিছে আজি দিনত আনিব লাগিছিলে তো ৰাতি আনিলে কেলে তো ৰাতি আহিলে 10:30 বজাত আহিলে তাত গৈ এটা গামোচা দিব নোৱাৰে নি এজন ব্যক্তি যাব লাগিছিলে অসম মানে হেৰি ক্ৰিকেট হেৰিৰ পৰাও এছ'চিয়েশ্যনৰ পৰা দুজন ব্যক্তি গৈছে কিন্তু তৰংগ গগৈ ডাঙৰীয়া নিজে যাব লাগিছিলে তেখেত ছেক্ৰেটাৰী ক'ত গ'ল এছিয়াৰ ছেক্ৰেটাৰী ক'ত গ'ল পদবীবিলাক কেলে যোৱা নাই তেখেতলোক আৰু যি পৰিৱেশ তাত আছিলে বহুত মিডিয়াবিলাক আছিলে মিডিয়াবিলাকে তেখেতক ভাল প্ৰচাৰ এটা কৰিছে আৰু আমি যদি গৈ নাপালোঁ হয় কিন্তু চাইড মানে হেৰি সঁচাকৈ মানে উমা চেত্ৰীয়ে খুব দুখ পালে হয় আজি যদি আপোনালোকে সেই বিষয়টো সংবাদ মাধ্যমৰ সন্মুখত উত্থাপন কালি নকৰিলেহেঁতেন
আজিৰ তাৰিখত যদি সংবাদ মাধ্যমে বা কালিৰ পৰা আজিলৈকে যদি সংবাদ মাধ্যমে সেয়া প্ৰচাৰ নকৰিলেহেঁতেন অসমৰ যিসকল প্ৰতিগৰাকী লোক অসমৰ যিসকল লোকে এই বিষয়টোক লৈ মাত মাতিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সেই ছ'চিয়েল মিডিয়াৰ লোকসকলে এই বিষয়টো উত্থাপন নকৰাহেঁতেন ভালদৰে যদি বিষয়টো উত্থাপন নকৰিলেহেঁতেন তেতিয়াহ'লে মোৰ মতে তৰংগ গগৈ বা কোনোবাই এই বিষয়টোক লৈ মন্তব্য নিদিলেহেঁতেন তেওঁলোকে নিজকে মানে মই বৰ এটা ভাৱ লৈ থাকিলেহেঁতেন যে আমি কৰিছোঁ এনেকুৱা ধৰণৰ ভাৱ এটা লৈ আমি দেখিছোঁ যে বোকাখাটৰ ঘৰলৈ মানে এতিয়া বিভিন্নজন গৈছে প্ৰশাসনৰ লোকো গৈছে বা এছিয়াৰ দুই এগৰাকী প্ৰতিনিধিও গৈছে ইয়াৰ পৰা যে নিবলৈ সময় নহ'ল এতিয়া গৈ ছ'চিয়েল মিডিয়াত দেখাৰ পিছত মানুহৰ সেই সমালোচনাৰ ভয়ত যে তেওঁলোক গৈ আজি পাইছেগৈ সেই আচলতে তেওঁলোকৰ যিটো দায়িত্বহীনতা সেইটোৱে প্ৰকাশ পাইছে চাওক কালি মানে আমি ভাবিছিলোঁ তাইক মানে কিবা এটা এস্কৰ্ট লগাই কিনে লৈ যাব এস্কৰ্টৰ যোগেদি লৈ যাব তে আমি তাত ৰৈ থাকোঁতে এস্কৰ্টৰ বহুত গাড়ীবিলাক আহিলে আমি ভাবিলোঁ উমাক ল'ব আহিছে বুলি আমি ভাবিলোঁ তেতিয়া তাত আমি সুধিলোঁ নহয় তেখেতলোকৰ কোনোবা উচ্চ বিষয়া মানে ছুটীত গৈছিলে ঘূৰি আহি আছে তেখেতক নিবলৈ আহিছে বোলে এতিয়া কথাটো হ'ল অসম প্ৰশাসনৰ দায়িত্ব নাইনে উমা চেত্ৰী তাৰ পৰা আহিছে তাইক যে মানে এটা এস্কৰ্ট দি লৈ যাব লাগে মানে ইমান অপমান কৰিছে আৰু ইয়াত আপোনালোকে নিজে ভাবক এজনী ছোৱালী উমা চেত্ৰী আগৰ উমা চেত্ৰী নহয় এতিয়া বিশ্বজনী ৱৰ্ল্ড কাপ জিকি আহিছে সেইটো ভাৰতৰ প্ৰথমবাৰ ৱৰ্ল্ড কাপ জিকিছে এই তেনেকুৱা এজন খেলুৱৈ অসমত আহোঁতে যে সেই আমি ইমান দূৰলৈতো নাযাওঁৱেই এই বিজেপিৰ যদি কোনোবাই জিলা সভাপতিৰ দায়িত্ব পায় এই গুৱাহাটীৰ দায়িত্ব লোৱাৰ পিছত সেই আপুনি ধৰকচোন আপোনাৰ তিনিচুকীয়ালৈ গ'ল বা ডিব্ৰুগড়লৈ গ'ল তেওঁক কেনেকুৱা আদৰণি জনায় তেওঁলোকে তেনেকুৱা ধৰণৰ ৰাজনীতি কৰা মানুহ এজনক যদি তেনেকুৱা কৰিব পাৰে সেই বিশ্ব বিজয় কৰা মহিলাক উমা চেত্ৰীক যদি সন্মান দিব নজনাটো চৰকাৰখনৰ বাবে কেৱল দুখৰ কথাই নহয় লাজৰ কথাও লাজৰ কথা লাজ পাব লাগে তেখেতলোকে দায়হৰা মন্তব্য এতিয়া কৰি আছে এইবিলাক মন্তব্য নকৰাকৈ তেখেতলোকে ডাইৰেক্ট ভুল স্বীকাৰটো কৰিব লাগে যে অনাগত দিনত আমি মানে নৱপ্ৰজন্মকো আমি কালি যি ঘটনাটো হৈছে তাৰ পৰা নৱপ্ৰজন্মই শিক্ষা লওক বা আমি শিক্ষা লৈছোঁৱে যে আপোনালোকে নিজৰ দমত ওলাই যাব লাগিব চৰকাৰৰ পৰা আশা কৰি লাভ নাই নকৰে কেৱল মাত্ৰ ভোটৰ মানে অংকত মাত্ৰ ব্যস্ত থাকে চৰকাৰ আৰু এখেতলোকে প্ৰমাণ কৰিছে যে মানে আমাৰ সম্পদ কোনো নহয় আমাৰ মানে নৱপ্ৰজন্মক যে আমি উৎসাহিত কৰিব লাগিব প্ৰেৰণা দিব লাগে তেখেতলোকৰ এইটো উদ্দেশ্য নহয় কেৱল মাত্ৰ গাড়ী দখল কৰা হে তেখেতলোকৰ উদ্দেশ্য তাৰ প্ৰমাণ আজিও কৰিছে আজিও দেখাইছে তেখেতৰ মানে কেবিনেট মিনিষ্টাৰ দিল্লীৰ পৰা আহোঁতে ফাইনেন্স মিনিষ্টাৰ আহোঁতে তেখেতলোকে যি ধৰণে ৱেলকাম কৰিছে কিন্তু তাৰ সমান্তৰালভাৱে উমা চেত্ৰীক অৱজ্ঞা কৰিছে অপমান কৰিছে গোৰ্খা ছাত্ৰ সন্থাৰ আগন্তুক সময়ত পদক্ষেপ কি হ'ব এই ক্ষেত্ৰত চৰকাৰৰ কি দাবী চৰকাৰকতো আমি এটাই কওঁ যে কালি যি হ'ল সেইটো পুনৰাবৃত্তি হ'ব নালাগে কেলে অসমত তেনেকুৱা প্ৰতিভা বহুত আছে আমি তেনেকুৱা প্ৰতিভাক আৰু আমি বিশ্বলৈ আমি জিলিকিবৰ কাৰণে আমি পঠাব লাগিব কিন্তু কালিৰ পুনৰাবৃত্তি হ'ব নালাগে আৰু অনাগত দিনত যিবিলাক আমাৰ প্ৰতিভাবিলাক থাকে তেখেতলোকে যদি কিবা এটা সুনাম কঢ়িয়াই আনে তেখেতলোকৰ আদৰাৰ ব্যৱস্থা আমি কৰিব লাগিব আপোনালোকে কলাক্ষেত্ৰত নি মানে সম্বৰ্ধনা কৰিলে মাত্ৰ নহ'ব তেখেতৰ যাত্ৰাত আহোঁতে যেতিয়া মানে আমি ৱেলকাম কৰিব লাগিব সেই মানে তেখেতক ৱেলকাম কৰাৰ বা মৰম কৰাৰ ব্যৱস্থাও কৰিব লাগিব এইটোৱে আমাৰ যে মানে আমাৰ প্ৰতিভাবিলাক বিলুপ্ত হৈ নাযাওক কেৱল মাত্ৰ আপোনাৰ কিছুমান ভোটৰ কাৰণে খেল মহাৰণ মাত্ৰ পাতিলে নহ'ব খেল মহাৰণৰ প্ৰকৃত মহত্ব বা প্ৰকৃত মানে শব্দৰ অৰ্থবিলাকো ৰাইজক জনাব লাগিব আৰু আমাৰ যিবিলাক নৱপ্ৰজন্ম আছে নৱপ্ৰজন্মক হতাশাত ভুগিব দিব সেইটোৱে আৰু এটা প্ৰসংগ যে আপোনালোকে এই দাবীখিনিটো উত্থাপন কৰিছে কালিৰ পৰা যেতিয়া ঘটনাটো হ'ল তাৰ পিছৰে পৰা হয়তো আপোনালৈও বহু ফোন আহিছে আপোনালোকক এই মন্তব্যকেইটা কৰা দেখি গোৰ্খা লোকসকলে কি ক'ব বিচাৰে চাওক মানে গোৰ্খা লোকসকলে এতিয়া কিছুমানে ধৰক বহুতে এতিয়া কৰিছে আৰু ভাবিবলৈ বাধ্য হৈছে যে কেৱল চেত্ৰী উপাধি থকাৰ কাৰণে এইটো হৈছে নেকি বা এইটো মানে ধৰক ভাবিবলৈ বাধ্য হৈছে এতিয়া আমি জাতিগত কৰিব বিচৰা নাই কিন্তু আমি ইয়াত মানে যদি ইতিহাসৰ পাত মানে উনুকাই চাওঁ
তেনেকুৱা বহুত হেৰি হৈছে খেলুৱৈ আছে যে আমি উষ্ম আদৰণি জনাইছোঁ কিন্তু উমা চেত্ৰীৰ ক্ষেত্ৰত যে এনেকুৱা মানে হেৰি অপমান কৰা গৈছে তাত মানে ভাবিব কিছুমান বাধ্য হৈছে তো আমি এটাই কওঁ অসমবাসী সকলোৱে যি মৰম দিছে উমা চেত্ৰীক যে আমি উপাধিলৈ চাব নালাগে আমাৰ যি সম্পদ আছে সম্পদক আমি আগবঢ়াই নিব লাগিব আৰু ৰাইজে ধৰক কালি সকলো ৰাইজ যেনেকৈ আজি বাগডগৰাত ওলাইছে তেনেকুৱা আমাৰ ওলোৱাৰ এয়া পৰিস্থিতি নহয় কিয়নো আমি সকলোৱে সুখত আছোঁ এয়া পৰিস্থিতি নহয় আমাৰ ৰাইজ ওলোৱাৰ কিন্তু চৰকাৰৰতো দায়িত্ব আছিল চৰকাৰৰ দায়িত্ব আছিলে কেলে তেখেতলোকে পালন কৰা নাই তেখেতলোকে ঢোলে ডগৰেতো মানে বহুত অনুষ্ঠানবিলাক কৰি আছে কিন্তু নিজৰ সন্তানৰ কাৰণে এই মানে নিজৰ গৌৰৱক কেলে এনেকুৱা অৱজ্ঞা কৰিছে ইয়াত আমাৰ বহুত সন্দেহ উপজিছে যে মানে কেৱল মাত্ৰ মানে কিছু জনগোষ্ঠীক ভোটৰ হেৰিৰ কাৰণে মাত্ৰ তেখেতলোকে ব্যৱহাৰ কৰিছে নেকি ভাবিবলৈ বাধ্য হৈছে বহুতে ফোনো কৰিছে আৰু আমিও কিছুমান ধৰক চিন্তা কৰিবলৈ আমি বাধ্য হৈছোঁ আমি বহুতো সভা সমিতিও আমি অনুষ্ঠিত কৰাৰ আমি ব্যৱস্থা হেৰি কৰিছোঁ চিন্তা কৰি আছোঁ যাই নহওক আমাৰ এটাই কথা হয় সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এটা কথাও ক'ব বিচাৰিছোঁ উমা চেত্ৰী আমাৰ অসমৰ সম্পদ নৰ্থ ইষ্টৰ সম্পদ হয় তাইৰ যি ধৰণে মানে অৱহেলা কৰা হ'ল যে এই অৱহেলাটো পুনৰাবৃত্তি হ'ব নালাগে আমি সকলোকে হেৰি কৰিছোঁ অসম চৰকাৰক বিশেষভাৱে আৰু আমি নন্দিতা গাৰ্দোছা ডাঙৰীয়ানীক যদি পৰাচিত কৰিব আছে যদি তেখেতে হেৰি পদত্যাগ কৰাটো উচিত এই কথাখিনি মই বুজিলোঁ এতিয়া এই বিষয়টো এনেকুৱা ধৰণৰ উমা চেত্ৰীক অপমান কৰিলে গোৰ্খা ছাত্ৰ সন্থাই সন্মুখলৈ আনিলে কথাটো আৰু ইয়াৰ পিছত তেওঁলোকে বিভিন্ন মন্তব্য কৰিব এতিয়া প্ৰসংগটো এইটো যে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা খবৰ নিদিয়া এই প্ৰসংগটো আমি আকৌ এবাৰ আলোচনা এইবাবেই কৰিব লাগিব যে অসমত বিভিন্ন জাতীয় দল সংগঠন আছে আপুনিও ক'লে যে আপোনালোকেও গোৰ্খা ছাত্ৰ সন্থায়ো সেই কথাটো নিশা প্ৰায় 9:30 মান বজাতহে গম পালে বেলেগৰ পৰা গম পালে তাকে যিটো সময়ত দায়িত্ব হ'ব লাগিছিল যে অসম ক্ৰিকেট মানে সন্থাই সকলোকে খবৰ দিব লাগিছিল সেই সময়ত নিদিলে তাৰ পৰিৱৰ্তে মানে তেওঁলোকে আজিৰ তাৰিখত স্পষ্টীকৰণ দিবলৈ গৈছে সেই খবৰ দিয়া দায়িত্বটো তেওঁলোকে পালন কৰিব নোৱাৰিলে গতিকে অসম ক্ৰিকেট সন্থাৰ দায়িত্বত থকা সকলে এই মুহূৰ্তত তেওঁলোকৰ কাম সুচাৰুৰূপে কৰা নাই বুলি আমি ক'ব লাগিব কেৱল মাত্ৰ ৰাজনীতি মাত্ৰ কৰিছে কেলে এতিয়া এছিয়াৰ সভাপতিও কোনোবা এটা বিধানসভা সমষ্টিৰ বিধায়ক হয় তেখেতো চৰকাৰতে আছে 2026 আহি আছে তাতে ব্যস্ত আছে হ'বলা নহ'লে আমি ধৰক তাতে ব্যস্ত ক'ব লাগিব নহ'লে অসমৰ ইমান সম্পদবিলাকক এনেকুৱা অৱজ্ঞা কৰিব কোনোবাই পাৰে নেকি কোনো এজন অসমৰ কোনো এজন ব্যক্তিয়ে কালি যি ঘটনা হৈছে ইয়াক তেখেতলোকে সহজে ল'ব পৰা নাই তেখেতে ইমান সহজে কৈ দিছে কথাবিলাক দায়হৰা মন্তব্যবিলাক কৰিছে তেখেতে মানে সকলো জেগাত ৰাজনীতি কৰি লাভ নাই ৰাইজে সকলো কথা গম পায় ৰাজনীতি কৰিলে নহ'ব কালিৰ যি ঘটনা হয় আপোনাতকৈ বেছি আমি জানো অসম এছিয়াৰ সভাপতিতকৈ বেছি আমি মানে গম পাই আছোঁ যে তেখেতে মানে এজনী মানে বিশ্বজনীয় অহা ছোৱালীক অকলে 12টা বজাত ৰাতি অকলে কেনেকৈ এৰিব পাৰে চাওক কেনেকৈ অকলে ইয়াৰ পৰা আপোনাৰ কাজিৰঙা পাৰ হৈ যাব লাগিব কাজিৰঙা পাৰ হৈ বোকাখাটৰ পৰা ভিতৰুৱা আৰু 4-5 কিলোমিটাৰ তাইৰ ঘৰ যাব লাগিব ৰাতিপুৱা গোটেই ৰাতি তাই অকলে গৈছে এজনী মানে আমি হেৰি কৰি এজনী হেৰিক তাত মানে তাইৰ লগত গৈছে তো ইয়াতকৈ আৰু বেদনাদায়ক হ'ব নোৱাৰে আমি মানে তেখেতলোকক অনুগ্ৰহ কৰিম যে এয়া মানে আপোনালোকৰ যি হেৰি কৰিছে কাণ্ড কৰিছে তাৰ কাৰণে অসমীয়াৰ কাৰণে আমাৰ হেৰি এটা আমি অসমীয়াৰ সম্পদ আমি হেৰুৱাওঁ অসমৰ সম্পদ উঠি অহা সম্পদবিলাকক আমি হেৰাব লগা হয় গুৰুত্ব নিদিয়াৰ কাৰণে সেইটোৱে যে এগৰাকী সাংবাদিকে গোৰ্খা ছাত্ৰ সন্থাক ফোন কৰি অৱগত কৰিলে তাৰপিছত গম পালে তেখেতসকলেও সেই মুহূৰ্তত ততাতৈয়াকৈ বিমানবন্দৰলৈ গ'ল তাৰপিছত দেখিলে যে উমা চেত্ৰীৰ কাষত কোনো নাই আৰু তেখেতসকলে সম্বৰ্ধনা জনালে এছিয়াৰ বিষয়ববীয়া দেৰিকৈ গৈ উপস্থিত হোৱাৰ বাবে তেওঁলোকে সম্বৰ্ধনাৰ ভিতৰত জনালে আৰু তাৰপিছত উমা চেত্ৰী বহু সময় অপেক্ষা কৰিবলগীয়া হ'ল তাৰপিছত গুৱাহাটীৰ পৰা বোকাখাটলৈ যিটো যাত্ৰা সেই যাত্ৰাটোত উমা চেত্ৰীক কোনেও সহযোগ
নকৰিলে অসম ক্ৰিকেট সন্থা বা চৰকাৰৰ তৰফৰ পৰা আৰু গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিটো মুহূৰ্তত খবৰ কৰি থাকিলে এই কথাখিনিয়ে নিশ্চিতভাৱে এটা কথা পোহৰলৈ আনিছে যে অৱজ্ঞা এক প্ৰকাৰ কৰিছে আৰু তাৰ পিছত তেওঁলোকে স্পষ্টীকৰণ নহয় ক্ষমা খুজিব লাগে আৰু এই ক্ষেত্ৰত গোৰ্খা ছাত্ৰ সন্থায়ো সেই দাবী উত্থাপন কৰিছে শেষত কি ক'ব বিচাৰিব হয় আমি অসমবাসী সকলোকে আমি ধন্যবাদ দিব বিচাৰিছোঁ যি আৰু আমাৰ সাংবাদিকসকল যিবিলাক আছে সকলোকে আমি ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ছ'চিয়েল মিডিয়া এটা শক্তি হৈ উঠিছে এতিয়া ছ'চিয়েল মিডিয়াৰ থ্ৰুদি আজি অসমৰ সকলো ৰাইজে এই ইছ্যুটো ৰাইজ কৰিছে আৰু আজি মানে অসমত সকলোৱে যিবিলাক ছ'চিয়েল মিডিয়াটো খুলিব উমা চেত্ৰীৰ কথাতে ইয়াত হেৰি হৈ আছে আৰু ইয়াত মানে অসম চৰকাৰ ভীতিগ্ৰস্ত হৈছে ৰাইজে ভীতিগ্ৰস্ত পাইছে যি ভুল কৰিছে তাৰ প্ৰায়চিত কিন্তু কৰিব লাগিব তেখেতলোকে যদি মানে আমাৰ উঠি অহা প্ৰজন্মক যদি আমি বিশ্ববুকুত আমি জিলিকাব আমি হেৰি কৰোঁ তেনেহ'লে এই ভুলটো শুধৰণি কৰিব লাগিব আৰু আমি বিচাৰোঁ যে অনুৰোধ কৰোঁ যে তৰংগ গগৈ ডাঙৰীয়া আপুনি যি ভুল কৰিলে যে উমা চেত্ৰীৰ ক্ষেত্ৰত আপোনালোকে যি কৰিলে এইটো আৰু পুনৰাবৃত্তি নকৰিব নন্দিতা গাৰ্লচীয়া ডাঙৰীয়ানকো কৈছোঁ আপুনি যদি নিজকে হেৰি প্ৰায়চিত কৰিব বিচাৰে যদি আপুনি পদত্যাগ কৰক অনতি পলমে আপুনি পদত্যাগ কৰক কিয়নো আপুনি সেইটো হেৰি আসনত বহাৰ আপুনি যোগ্যতা নাই আপোনাৰ যোগ্যতা নাই এই কথাটো আপুনি চিন্তা কৰি লওক গতিকে ইমানৰ পিছত অসম চৰকাৰ অসম ক্ৰিকেট সন্থা অসম চৰকাৰৰ ক্ৰীড়া বিভাগ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লচা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম ক্ৰিকেট সন্থাৰ সভাপতি সাধাৰণ সম্পাদক তৰংগ গগৈ আৰু সনাতন দাস প্ৰমুখ্যে যিসকলে এই বিষয়টোক লৈ গুৰুত্ব প্ৰদান নকৰিলে সকলোকে আমি এটাই কথা ক'ব বিচাৰিছোঁ যে উমা চেত্ৰীৰ দৰে যিসকল ওলাই আহিছে যিসকলে বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা দলৰ সদস্য যিসকল আছিল তেওঁলোকক কেনেদৰে নিজৰ নিজৰ ৰাজ্যত সম্বৰ্ধনা জনাইছে এবাৰ সংবাদ মাধ্যমৰ বাতৰি চাব পাৰিব আৰু সেই বাতৰিতে দেখিবলৈ পাব তেওঁলোকক কেনেদৰে আদৰণি জনাইছে কেনেদৰে পশ্চিমবংগত কেনেদৰে মুম্বাইত কেনেদৰে ঝাৰখণ্ডত কেনেদৰে সকলোকে আদৰণি জনাইছে দিল্লীত কেনেদৰে আদৰণি জনাইছে কেনেকুৱা এটা পৰিৱেশৰ মাজেৰে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভাক সন্মান জনাইছে বিশ্বকাপ বিজয়ী মহিলা ক্ৰিকেট দলৰ সদস্য গতিকে বিশ্বকাপ বিজয় কৰিছে বিশ্বকাপ জিকাৰ পিছত এটা দলক কেনেদৰে এটা দলৰ সদস্য কেনেদৰে সম্বৰ্ধনা জনাব লাগে সন্মান দিব লাগে সেই কথাখিনি নজনাৰ বাবে হয়তো এনেকুৱা এটা ভুল হ'ল গতিকে পৰাপক্ষত ইয়াৰ পিছত স্পষ্টীকৰণ দিয়াৰ পৰিৱৰ্তে অসমবাসীৰ ওচৰত ক্ষমা খোজাটোহে প্ৰয়োজন বুলি সকলোৱে ভাবে আমি নমল চেত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানত আজি অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সেই দাবীটোৰ পিছতেই গোৰ্খা ছাত্ৰ সন্থাই কথাবোৰ উত্থাপন কৰাৰ পিছতেই অসমৰ ৰাইজে গম পালে ইয়াৰ পিছত অসমৰ ৰাইজে কি কয় সেয়াও লক্ষণীয় হ'ব অসমৰ ৰাইজে এই বিষয়টোৰ ওপৰত নজৰ ৰাখিব আৰু কোনে কেনেদৰে স্পষ্টীকৰণ দিয়ে সেয়াও আমি চাম কিন্তু স্পষ্টীকৰণৰ নামত নিজৰ ভুল ঢাকিবলৈ যাতে চেষ্টা নকৰে সেয়া সকলোৱে বিচাৰিব অনুষ্ঠান সামৰিছোঁ ধন্যবাদ